Hello my dear children, welcome to my GKD YouTube channel. মৰমৰ ছাত্ৰ ছাত্ৰীসকল, GKD চেনেলৰ আন এটা ভিডিঅ'লৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি মই তোমালোকৰ ক্লাছ 7ৰ ইংৰাজী কিতাপখনৰ লেসন নাম্বাৰ 3 থকা ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰেংক নামৰ পাঠটোৰ বিষয়ে জানো আহা। লেটছ গেট ষ্টাৰ্টেড। তোমালোকে ছবিখন লৈ চোৱা। এইজনী ছোৱালীৰ নাম হৈছে এনি ফ্ৰেংক। তাই 1942 চনৰ পৰা 1944 চনৰ 1 আগষ্টলৈকে ছেক্ৰেট এনেক্সত থকা সময়লৈকে ডায়েৰী লিখিছিল। তাইৰ ডায়েৰীৰ পৰা এই পাঠখন তুলি লোৱা হৈছে। তেতিয়া তাইৰ বয়স আছিল মাত্ৰ 13 বছৰ। তাইৰ দেউতাকৰ নাম আছিল অটো এইচ ফ্ৰেংক আৰু মাকৰ নাম আছিল ডায়েৰী অফ এনি ফ্ৰেংক। মানে এনি ফ্ৰেংকৰ ডায়েৰীৰ পৰা আমি কি শিকিব লগা আছে এইখিনি কথা তোমালোকক কৈছে। এতিয়া নীলা বাকচৰ কথাখিনি পঢ়ি লওঁ আহা। ইয়াত কৈছে প্ৰথমতে, ডু ইউ হেভ এ ফ্ৰেণ্ড উইথ হুম ইউ শ্বেয়াৰ ইয়ৰ ইনাৰমোষ্ট থটছ এণ্ড ফিলিংছ। তোমাৰ এনেকুৱা এজন বন্ধু আছেনে যাৰ লগত তোমাৰ অন্তৰৰ গোপন ভাৱনা আৰু অনুভূতিবোৰ শ্বেয়াৰ কৰা। ডু ইউ নোট ডাউন ইয়ৰ থটছ ইন এ ডায়েৰী। তুমি তোমাৰ ভাৱনা চিন্তাবোৰ তোমাৰ দিনলিপিৰ বহীত লিখানে। ডিছকাছ উইথ ইয়ৰ ফ্ৰেণ্ডছ ছিটিং নেক্সট টু ইউ দ্য এডভান্টেজেছ এণ্ড ডিছএডভান্টেজেছ অফ ৰাইটিং এ ডায়েৰী। ইয়াত কৈছে যে তোমাৰ কাষত বহি থকা বন্ধুৰ লগত আলোচনা কৰা যে ডায়েৰী লিখিলে কি লাভ হয় আৰু কি ক্ষতি হয়। অৰ্থাৎ ডায়েৰী লিখা কামটোৰ কি সুবিধা আছে আৰু কি অসুবিধা আছে, বা এনেকৈও ক'ব পৰা যে কি ভাল গুণ আছে আৰু কি বেয়া গুণ আছে। তোমালোকে কি ভাবা, ডায়েৰী লিখাটো তোমালোকৰ কাৰণে ভাল হ'ব না বেয়া হ'ব? মোৰ হিচাপত নিশ্চয় ভাল হ'ব, কিয়নো ডায়েৰী লিখিলে কি কৰিব, তোমাৰ হাতৰ আখৰবিলাক ভাল হ'ব, তোমাৰ মনৰ চিন্তাখিনি লাহে লাহে ব্ৰেইনৰ পৰা খুলি আহিব আৰু এইখিনি তুমি তোমাৰ ডায়েৰীত লিপিবদ্ধ কৰি ৰাখিব পাৰিবা। নাও ৰিড এবাউট এ 13-year-old গাৰ্ল কল্ড এনি ফ্ৰেংক হুজ ডায়েৰী হেজ বিকাম এ ক্লাছিক। ব্ৰেকেটৰ ভিতৰত দিয়া আছে এ ইউজফুল পিচ অফ ৰাইটিং ৰিমেইনিং পপুলাৰ অভাৰ ডিকেডছ। ইয়াত কৈছে, এতিয়া এগৰাকী 13 বছৰীয়া ছোৱালী এনি ফ্ৰেংকে লিখা এখন কালজয়ী দিনলিপিৰ বিষয়ে পঢ়ো আহা, যিটো কালজয়ী ৰচনা এটা গুৰুত্বপূৰ্ণ লিখনি যিটো যোৱা কেইবাটাও দশক ধৰি জনসাধাৰণৰ মাজত জনপ্ৰিয় হৈ আছে। ডিকেডছ মানে দশক। এতিয়া লাহে লাহে আমি মূল পাঠটোলৈ আগবাঢ়ি যাম। ইয়াত কৈছে, এ 13-year-old girl in the Netherlands was given a diary for her birthday on June 12, 1942. 1942 চনৰ 12 জুন তাৰিখে নেদাৰলেণ্ডৰ এইগৰাকী 13 বছৰীয়া ছোৱালীৰ জন্মদিনত এখন ডায়েৰী দিয়া হৈছিল, উপহাৰ হিচাপে দিছিল। কোনে দিছিল? তাইৰ দেউতাকে কাক দিছিল? এনি ফ্ৰেংকক এখন ডায়েৰী দিছিল জন্মদিনৰ উপহাৰ হিচাপে। 2 days later, দুদিন পিছত she started writing her diary. দুদিন পিছত তাই ডায়েৰী লিখিব আৰম্ভ কৰিছিল। ষ্টাৰ্টেড মানে আৰম্ভ কৰিছিল। হাৰ ডায়েৰী, তাইৰ ডায়েৰী। দ্য 13-year-old গাৰ্ল ৱাজ এনি ফ্ৰেংক। এই 13 বছৰীয়া ছোৱালীজনীয়ে হ'ল এনি ফ্ৰেংক। বৰ্ণ অন জুন 12, 1929। আৰু জন্মৰ তাৰিখ কিমান আছিল, বা জন্মগ্ৰহণ কিমান তাৰিখে কৈছিল? 1929 চনৰ 12 জুন তাৰিখে জন্মগ্ৰহণ কৰিছিল। শ্বি ৱাজ দ্য ডটাৰ অফ অটো এইচ ফ্ৰেংক। আৰু তাই কাৰ জীয়েক আছিল? তাই আছিল অটো এইচ ফ্ৰেংকৰ জীয়েক। এণ্ড হাৰ মাদাৰ ৱাজ ইডিথ ফ্ৰেংক। আৰু তাইৰ মাকৰ নাম কি আছিল? ইডিথ ফ্ৰেংক। The world would not have known her had her diary not been published after her death. The world would not have known, পৃথিৱীয়ে নাজানিলেহেঁতেন, her diary, তাইৰ ডায়েৰীৰ বিষয়ে not been published, যদি প্ৰকাশ কৰা নহ'লহেঁতেন after her death, তাইৰ মৃত্যুৰ পিছত যদি তাইৰ ডায়েৰীখন অৰ্থাৎ দিনলিপিখন প্ৰকাশ কৰা নহ'লহেঁতেন, তেনেহ'লে এই পৃথিৱীখনে তাইৰ বিষয়ে জানিব নোৱাৰিলেহেঁতেন।
এনি ফ্ৰেংক ডাইড ইন এ কনচেনট্ৰেশ্যন কেম্প ইন আৰ্লি মাৰ্চ 1945। আৰু এনি ফ্ৰেঙে কি কৰিছিল 1945 চনৰ মাৰ্চ মাহৰ প্ৰথম ভাগত এটি অসামৰিক বন্দী শিবিৰত মৃত্যু হৈছিল। হাৰ ফাদাৰ অট্টো ফ্ৰেংক was the sole member of the family who survived World War II। হাৰ ফাদাৰ তাইৰ দেউতা অট্টো ফ্ৰেংক আছিল একমাত্ৰ সদস্য তেওঁৰ পৰিয়ালৰ যিয়ে নেকি দ্বিতীয় বিশ্বযুদ্ধত জীয়াই আছিল। Though she had started writing her diary in the summer of 1942। যদিও তাই 1942 চনৰ গ্ৰীষ্মকালৰ সময়তে কি লিখা আৰম্ভ কৰিছিল ডায়েৰী লিখা আৰম্ভ কৰিছিল। ইয়াত কৈছে ইট ৱাজ নেভাৰ উইথ এন ইণ্টেনশ্যন অফ ক্ৰিয়েটিং এ ৰেকৰ্ড অফ হাৰ এক্সপিৰিয়েঞ্চেছ ডিউৰিং দ্য ৱৰ্ল্ড ৱাৰ। ইয়াৰ অসমীয়াখিনি হ'ব দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত অভিজ্ঞতা নথি সৃষ্টি কৰিবলৈ তাইৰ উদ্দেশ্য নাছিল। দিছ ৱাজ এ ৱে টু পাছ টাইম ফ্ৰুটফুলি হোৱাইল হাইডিং ফ্ৰম দ্য জাৰ্মান আৰ্মি ইন এন আণ্ডাৰগ্ৰাউণ্ড ছেফ হাউচ। যেতিয়া জাৰ্মান সৈন্যৰ পৰা মাটিৰ তলত থকা নিৰাপদ ঘৰটোত আছিল তেতিয়া তাই ভাবিছিল যে ডায়েৰী লিখাৰ জৰিয়তে যাতে সময়খিনি তাই আনন্দেৰে অতিবাহিত কৰিব পাৰে। নেক্সটত কৈছে এনিজ ভয়েচ হেজ ৰিচড আউট এক্ৰছ কণ্টিনেণ্টছ এণ্ড জেনেৰেশ্যনছ এণ্ড হাৰ ডায়েৰী ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ডকুমেণ্টছ অফ দ্য ট্ৰেজেডিজ অফ দ্য ৱাৰ। ইয়াত কৈছে এনিৰ কথা গোটেই মহাদেশত আৰু সকলো প্ৰজন্মৰ মাজত বিয়পি পৰিছিল আৰু তাৰ দিনলিপিখন যুদ্ধৰ দুখজনক বিষাদময় গুৰুত্বপূৰ্ণ নথি হিচাপে পৰিগণিত হৈছিল। ইয়াত কৈছে ছানডে অৰ্থাৎ দেওবাৰ 14 জুন 14 জুন অৰ্থাৎ জুন মাহৰ 14 তাৰিখ 1942 চন অন ফ্ৰাইডে। শুক্ৰবাৰৰ দিনা 12 জুন অৰ্থাৎ 12 তাৰিখ 12 তাৰিখে কি আছিল তাইৰ জন্মদিন আছিল। I woke up at 6 o'clock and no wonder it was my birthday। 12 জুন শুক্ৰবাৰৰ দিনা I woke up মই জাগি উঠিছিলোঁ বা সাৰ পাইছিলোঁ at 6 o'clock 6 বজাৰ সময়ত 6 বজাত মই সাৰ পাইছিলোঁ and no wonder আৰু ইয়াত আচৰিত হ'বলগীয়া কথা একো নাই it was my birthday আৰু এই দিনটোৱে আছিল মোৰ কি জন্মদিন। ইয়াত কৈছে but of course I was not allowed to get up at that hour। কিন্তু নিশ্চয়কৈ সেই সময়ত মোক শুই উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল। So I had to control my curiosity until a 6:45। মই মোৰ উৎসুকতাক দমন কৰিব লগা হৈছিল যেতিয়া 7 বাজিবলৈ 15 মিনিট বাকী আছিল। Then I could bear it no longer and went to the dining room। তাৰপিছত I could bear it no longer মই আৰু সহ্য কৰিব পৰা নাছিলোঁ and went to the dining room আৰু মই ভোজন কক্ষলৈ গৈছিলোঁ where I received য'ত মই পাইছিলোঁ a warm welcome এটা উষ্ম আদৰণি স্বাগতম from মূৰ্তি অৰ্থাৎ দ্য কেট। মূৰ্তি নামৰ এজনী মেকুৰী আছিল আৰু মেকুৰীয়ে কি কৰিছিল এনিক উষ্ম আদৰণি জনাইছিল যেতিয়া এনিয়ে কলৈ গৈছিল ডাইনিং ৰুমলৈ গৈছিল। Soon after 7 I went to mommy and daddy and then to the sitting room to undo my present। 7 বজাৰ ঠিক পাছত মই মোৰ মা দেউতাৰ ওচৰলৈ গৈছিলোঁ আৰু তাৰ পাছত বহা কক্ষলৈ গৈ উপহাৰবিলাক খুলিছিলোঁ। The first to greet me was you। তোমালোকেই আছিলা প্ৰথমে মোক সম্ভাষণ জনোৱা। Possibly the nicest of all। সম্ভৱতঃ এইটোৱে সকলোতকৈ মনোৰম আছিল। Then on the table there was a bunch of roses। তাৰপিছত টেবুলৰ ওপৰত থকা গোলাপ ফুলৰ থোপাবোৰ এ প্লান গছপুলি এণ্ড চাম পইনেছ আৰু ৰঙা গোলপীয় ফুলৰ শোভা এণ্ড মোৰ এৰাইভ ডিউৰিং দ্য ডে আৰু দিনটোত আহি থকা বিভিন্ন ধৰণৰ উপহাৰৰ শোভা দেখিবলৈ পাইছিল কোনে এনি ফ্ৰেংকে। তাৰপিছত কৈছে আই গট মাছেছ অফ থিংছ ফ্ৰম মামি এণ্ড ডাডি এণ্ড ৱাজ থ্ৰুলি স্পইল্ড বাই ভেৰিয়াছ ফ্ৰেণ্ডছ। মানে আই গট মানে কি মই পাইছিলোঁ মাছেছ বহুত ধৰণৰ অফ থিংছ মানে উপহাৰ ইয়াত উপহাৰ বুজাইছে ফ্ৰম মামি এণ্ড ডাডি মাক আৰু দেউতাকৰ পৰা বিভিন্ন ধৰণৰ বস্তু পাইছিলোঁ এণ্ড ৱাজ থ্ৰুলি আৰু গোটেইবোৰ স্পইল্ড বেয়া আছিল বাই ভেৰিয়াছ ফ্ৰেণ্ডছ আৰু বন্ধুৱে দিয়া বেছিভাগ উপহাৰ কি আছিল বেয়া আছিল।
এমংষ্ট আদাৰ থিংছ আই ৱাজ গিভেন, এইবিলাকৰ উপৰিও আই ৱাজ গিভেন মোক দিয়া হৈছিল। পেচিভ ভইচত লিখিছে এই চেণ্টেন্সটো। কেমেৰা অবস্কুৰা, এক ধৰণৰ কেমেৰাটোৰ নাম আছিল অবস্কুৰা কেমেৰা। এ পাৰ্টি গেম, এটা পাৰ্টি খেল। লটছ অফ সুইটছ, বিভিন্ন ধৰণৰ মিঠাই। চকলেটছ আৰু চকলেট। এ পাজেল, এটা পাজেল বক্স। এণ্ড ব্ৰুচ, এ ব্ৰুচ মানে এক ধৰণৰ কি কসমেটিক আইটেম, য'ত নেকি কি থাকিব, কাণৰ ৰিং থাকিব, হাৰ থাকিব। টেলছ মানে সাধুকথা। এণ্ড লেজেণ্ডছ মানে আখ্যান অফ দ্য নেদাৰলেণ্ড বাই জোচেফ কোহেন। জোচেফ কোহেনৰ দ্বাৰা লিখিত সাধুকথা আৰু আখ্যানবিলাক, নেদাৰলেণ্ডৰ সাধুকথা আৰু আখ্যানবিলাকো পাইছিল। ডেইজিছ মাউণ্টেইন হলিডে, এ উইজাৰ্ড বুক। উইজাৰ্ড বুক মানে সাঁথৰ বা যাদুকথাৰ কিতাপ। এইটো কাৰ আছিল? ডেইজিৰ আছিল। ডেইজিয়ে লিখা মাউণ্টেইন হলিডে নামৰ এই উইজাৰ্ড বুকখন এণ্ড সাম মানি, আৰু কিছু টকা পইচাও পাইছিল। কি হিচাপে? উপহাৰ হিচাপে পাইছিল। কিহৰ দিনত? জন্মদিনত। এনিৰ জন্মদিনত এই সকলোবোৰ বস্তু উপহাৰ হিচাপে পাইছিল। আৰু এই সকলোবোৰ বস্তু ক'ত সজোৱা আছিল? মেজৰ ওপৰত বা টেবুলৰ ওপৰত সজোৱা আছিল। নাও আই কেন বাই দ্য মিথছ অফ গ্ৰীচ এণ্ড ৰোম গ্ৰেণ্ট। এতিয়া তেওঁ গ্ৰেণ্ড মিথ অফ গ্ৰীচ এণ্ড ৰোম নামৰ উপাখ্যানখন কিনিব পাৰিব। দেন লাইছ কেম টু ফেটছ মি এণ্ড উই ৱেণ্ট টু স্কুল। তাৰপিছত লেইজে মোক লৈ যোৱাৰ কাৰণে আহিছিল। ক'লৈ? স্কুললৈ। ডিউৰিং ব্ৰেক, আৰু জিৰণিৰ সময়ত আই ষ্টুড, মই থিয় দিছিলোঁ। এভৰি ওৱান চুইট বিস্কিটছ এণ্ড দেন উই হেড টু গ' বেক টু আৱাৰ লেচনছ। প্ৰত্যেকেই আমাক বিভিন্ন ধৰণৰ মিঠাই, বিস্কিট আদি দিছিল, আৰু তাৰপিছত আমি কিয়লৈ গৈছিলোঁ? ক্লাছৰুমৰ ভিতৰলৈ আকৌ সোমাই গৈছিলোঁ। নাও আই মাষ্ট ষ্টপ, এতিয়া এনিয়ে কৈ আছে যে মোক নিশ্চয় এতিয়া সমাপ্ত কৰিব লাগিব। এইখিনি কথা কিন্তু কিহত লিখিছে? সম্পূৰ্ণ ডায়েৰীত লিখি আছে। এনেকৈ ডায়েৰীত লিখি আছে। বাই বাই, উই আৰ গোয়িং টু বি গ্ৰেট পালছ। মোৰ নলে গলে লগা বন্ধুসকল, বিদায় জনালোঁ। এই কথা কৈ তাইৰ ডায়েৰী লিখা 14 জুন তাৰিখে সমাপ্ত কৰিছিল। তাৰপিছত ইয়াত দিছে হিয়াৰ ইজ এনাডাৰ ডায়েৰী এণ্ট্ৰি ডেটেড 20 জুন 1942। তাৰমানে 1942 চনৰ 20 জুন তাৰিখৰ দিনা আন এখন ডায়েৰী সন্নিৱিষ্ট কৰিছিল। কোনে? এনি ফ্ৰেংকে। ইয়াত দিছে 20 জুন 1942, 1942 চনৰ 20 জুন তাৰিখে। আই হেভ নট ৰিটেন ফৰ এ ফিউ ডেজ, মই কেইদিনৰ পৰা লিখা নাই। বিকজ আই ৱান্টেড ফাৰ্ষ্ট অফ অল টু থিংক এবাউট মাই ডায়েৰী, কাৰণ মই ডায়েৰীৰ বিষয়ে কিবা কিবি বহুতখিনি ভাবি আছিলোঁ যে ডায়েৰী লিখাটো ভাল হ'ব না বেয়া হ'ব। ইট ইজ এন অড আইডিয়া ফৰ ছাম ওৱান লাইক মি টু কিপ এ ডায়েৰী। মোৰ নিচিনা সৰু ছোৱালী এজনে ডায়েৰী লিখাটো এইটো আন কাৰোবাৰ কাৰণে বেয়াও হ'ব পাৰে। অড মানে অমিল ধৰণৰ হ'ব পাৰে, যাৰ কাৰণে ভাল নালাগিবও পাৰে কাৰোবাৰ কাৰণে। এনেকুৱাকৈ ভাবি আছে। কোনে? এনিয়ে ভাবি আছে। নট অনলি বিকজ, কাৰণ এইটোৱে নহয় আই হেভ নেভাৰ ডান ছ' বিফৰ, মই ইয়াৰ আগত কেতিয়াও ডায়েৰী লিখা নাই বা এনেকুৱা কৰা নাই। বাট বিকজ ইট ছিমছ টু মি ডেট নেইদাৰ আই নৰ ফৰ ডেট মেটাৰ এনি ওৱান এলছ। কিন্তু এইটোৱে অকল মোৰ বাবেই নহয়, আনৰ বাবেও হ'ব পাৰে। উইল বি ইণ্টাৰেষ্টেড ইন দ্য আনবক্সিংছ অফ এ 13-year-old স্কুল গাৰ্ল, যে এজনী 13 বছৰীয়া স্কুলীয়া ছোৱালীৰ ক্ষেত্ৰত আন্তৰিকতাহীনভাৱে আকৰ্ষিত হ'ব পাৰে। ষ্টিল হোৱাট ডাজ ডেট মেটাৰ, এতিয়া এই বিষয়টো কি হ'ব? মই ডায়েৰী লিখিম নে নিলিখিম? এনেকুৱাকৈ নিজে নিজে ভাবি আছে এনি ফ্ৰেংকে। আই ৱান্ট টু ৰাইট, বাট মোৰ দেন ডেট আই ৱান্ট টু ব্ৰিং আউট অল কাইণ্ডছ অফ থিংছ ডেট লাই বুৰিড ডিপ ইন মাই হাৰ্ট। মই মোৰ অন্তৰত নিমজ্জিত হৈ থকা সকলো ধৰণৰ কথা প্ৰকাশ কৰিব বিচাৰোঁ। দেয়াৰ ইজ এ ছেইং ডেট, কথা এটা আছে যে পেপাৰ ইজ মোৰ পেচেণ্ট দেন মেন, কাগজ মানুহতকৈ বেছি ধৈৰ্যশীল। ইট কেম বেক টু মি অন ওৱান অফ মাই স্লাইটলি মেলানকলি ডেজ। আৰু এইটো কি হ'ব পাৰে? মোৰ সামান্য দুখৰ দিনৰ কথা উভতি অহাৰ নিচিনা। হুৱাইল আই ছেট চিন ইন হেণ্ড ফিলিং টু বৰ্ড এণ্ড লিম্প ইভেন
to make up my mind whether to go out or to stay at home. যে যেতিয়া মই মোৰ হাতখন থুতুৰিত থৈ অতি আমনিদায়ক আৰু থৰংগা লাগি বহি থকা সময়ত মোৰ মনটো কলৈ যামনে বহি থাকিম এনেকুৱা অনুভৱ হৈছিল। য়েছ দেয়াৰ ইজ ন' ডাউট, ইয়াত কোনো সন্দেহ নাই। ডেট পেপাৰ ইজ পেচেণ্ট, যে কাগজৰ কি আছে, ধৈৰ্য আছে। এণ্ড এজ আই ডোণ্ট ইণ্টেণ্ড টু শ্ব' দিছ কাপবৰ্ড কভাৰ্ড নোটবুক bearing the proud name of diary to anyone unless they find a real friend, boy or girl, probably nobody cares. মই মোৰ সংকল্পৰ কথা কাকো দেখুৱাবলৈ মই পকা বন্ধা নোটবুকখনত অৰ্থাৎ ডায়েৰীখনত লিখাটো গৌৰৱমণ্ডিত ডায়েৰীটোত লিপিবদ্ধ কৰা নাছিলোঁ। অন্যথা যিকোনো প্ৰকৃত বন্ধু পোৱাটো সি ল'ৰাই হওক বা ছোৱালীয়ে হওক সম্ভৱতঃ কোনেও কাকো নাচায়। এণ্ড নাও আই কাম টু ৰুট অফ দ্য মেটাৰ, দ্য ৰিজন ফৰ মাই ষ্টাৰ্টিং এ ডায়েৰী ইট ইজ ডেট আই হেভ ন' ছাচ ৰিয়েল ফ্ৰেণ্ড। ইয়াত ডট 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 দিয়া আছে। ইয়াত কৈছে এতিয়া মই মোৰ মূল বিষয়টোলৈ লৈ অহা ডায়েৰী লিখা কাৰণটো হ'ল যে মোৰ কোনো প্ৰকৃত বন্ধু নাছিল। এনি ফ্ৰেংকে নিজে কৈ আছে যে মোৰ কোনো প্ৰকৃত বন্ধু নাছিল, সেইকাৰণে মই ডায়েৰী লিখাটো আৰম্ভ কৰিছিলোঁ। লাষ্ট পেৰাগ্ৰাফত কৈছে তোমালোকৰ হেন্স দিছ ডায়েৰী, সেয়েহে এই ডায়েৰীয়ে ইন অৰ্ডাৰ টু এনহেন্স ইন মাই মাইণ্ডছ আই দ্য পিকচাৰ অফ দ্য ফ্ৰেণ্ড ফৰ হুম আই হেভ ৱেইটেড ছ' লং, যাক মই বহুদিনৰ পৰা বিচাৰি আছোঁ, সেই বন্ধুৰে কি আঁকিব খোজোঁ, মই চিত্ৰ আঁকিব খোজোঁ। কোনখিনি ক'ত ডায়েৰীত চিত্ৰ আঁকি তাইৰ মনৰ অন্তৰ্দৃষ্টি বৃদ্ধি কৰাৰ কথা ভাবিছে। I do not want to set down a series of bold facts in a diary like most people do. I do not want to set down, মই কি কৰিব খোজা নাই, লিখিব খোজা নাই a series of bold, মানে বেয়া ধৰণৰ যোনবিলাক ঘটনা যধে মধে যি মনত আহে তাকে লিখিব ইচ্ছা কৰা নাই। মানুহে যেনেকুৱাকৈ লিখে, বাট আই ৱান্ট দিছ ডায়েৰী ইটছেল্ফ টু বি মাই ফ্ৰেণ্ড, কিন্তু মই বিচাৰোঁ যে মোৰ ডায়েৰীখন মোৰ কি হ'ব, বন্ধু হ'ব। এণ্ড আই শ্বেল কল মাই ফ্ৰেণ্ড কিটি, আৰু মই মোৰ বন্ধু কিটিক মাতিম। ইয়াত কৈছে যে ন' ওৱান উইল গ্ৰেপছ হোৱাট আই এম টকিং এবাউট, কোনো মানুহে মোৰ দৰে খামোচ মাৰি ধৰিব নোৱাৰে। ইফ আই বিগিন মাই লেটাৰ্ছ টু কিটি জাষ্ট আউট অফ দ্য ব্লু ছ' এলবিয়েট আনউইলিংলি আই উইল ষ্টাৰ্ট বাই স্কেচিং ইন ব্ৰিফ দ্য ষ্টৰি অফ মাই লাইফ। ইয়াত কৈছে মই যদি কীৰ্তিলৈ চিঠি লিখিবলৈ আৰম্ভ কৰোঁ, যাক নীলা চিয়াহীৰে লিখা হয়, যি অনিশ্চয়তা সত্ত্বেও লিখা হয়, আই উইল ষ্টাৰ্ট বাই স্কেচিং, মই আৰম্ভ কৰিম বাই স্কেচিং মানে চিত্ৰাংকন কৰি, ইন ব্ৰিফ চমুকৈ দ্য ষ্টৰি গল্পটো অফ মাই লাইফ, মোৰ জীৱনৰ গল্পটো চমুকৈ মই চিত্ৰাংকনৰ দ্বাৰা মানুহৰ মাজত আগবঢ়াব খোজোঁ। এইখিনিয়ে হ'ল তোমালোকৰ ফ্ৰম দ্য ডায়েৰী অফ এনি ফ্ৰেংক। তোমালোকে ভিডিঅ'খন লাইক কৰিবা আৰু ছাবস্ক্ৰাইব কৰি ৰাখিবা, লগতে পৰৱৰ্তী ভিডিঅ'বোৰ পাবলৈ বেল আইকনটো প্ৰেছ কৰি ৰাখিবা। এইখিনি কৈয়ে সকলোকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'খন সামৰিছোঁ।